আজি আজি দিনটো মোৰ কাৰণে বৰ আৱেগিক দিন, কাৰণ মই ৰিজাল্টটো ঘোষণা হোৱাৰ পাছত মোৰ সভাপতি দেৰগাঁও বক্সিং সন্থাৰ সভাপতি পৰাগ ঠাকুৰ ছাৰ, অসম বক্সিং সন্থাৰ সম্পাদক সঞ্জীৱ সন্দিকৈ ডাঙৰীয়া, দেৰগাঁও ক্ৰীড়া সন্থাৰ সভাপতি সম্পাদক, দেৰগাঁওবাসী ৰাইজ আৰু বিশেষভাৱে মোৰ বন্ধুসকল, যিসকল বন্ধুৱে মোক এই এক্সামটো দিবৰ যাওঁতে মোক সহায় কৰিলে, দেৰগাঁওবাসী ৰাইজে মোক যিধৰণে সহায় কৰিলে তেওঁলোকক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেওঁলোকে সহায় নকৰাহেঁতেন আজি হয়তো মই এই ছাকচেছটো নাপাওঁ। সেইটো কাৰণে মোৰ অন্তৰৰ পৰা তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দেৰগাঁৱৰ ভৱিষ্যত প্ৰজন্মক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকে আগভাগ লয় আৰু আমাৰ জাতি যেন সবল কৰাৰ ক্ষেত্ৰত তেওঁলোকে সহায়ৰ হাত আগবঢ়ায়। আজি এয়া মই ইণ্ডিয়ান এমেচাৰ বক্সিং ফেডাৰেশ্যনৰ ইউথ কমিশ্যনৰ চেয়াৰমেন। এই কমিটিখনত 10জনীয়া এজন কমিটি, আৰু আমি আমাৰ ইউথ বক্সাৰসকলক ডেভেলপমেণ্ট কৰিবৰ কাৰণে ৱৰ্ল্ড ক্লাছত লৈ যাবৰ কাৰণে, ষ্টেটৰ পৰা আমি নেশ্যনেল লেভেললৈকে লৈ যাবৰ কাৰণে ব্যৱস্থাখিনি গ্ৰহণ কৰিব লাগে। তেওঁলোকৰ যিখিনি ঋণাত্মক দিশ আছে সেইখিনি আঁতৰাই পেলাই ধনাত্মক দিশলৈ লৈ গৈ ৱৰ্ল্ড ক্লাছ বক্সাৰ হিচাপে তৈয়াৰ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। উঠি অহা প্ৰজন্মৰ কাৰণে এটাই মোৰ কথা যে উঠি অহা প্ৰজন্মৰ পেৰেণ্টছসকলে যিকোনো দুটা সময়ত, এঘণ্টা সময়ত তেওঁলোকৰ ল'ৰা ছোৱালীক ফিল্ডত লৈ যাওক, নহ'লে ইনডোৰ ষ্টেডিয়ামত লৈ যাওক, আৰু তাৰ লগে লগে কি হয় তেওঁলোকক এটা চকু ৰাখক যে আমাৰ সমাজখন সবল হ'বৰ ক্ষেত্ৰত যেন কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্য, ড্ৰাগছৰ পৰা আঁতৰ কৰিবৰ কাৰণে এটাই সহজ উপায় হৈছে, সেয়াই হৈছে খেল। খেলক প্ৰতিনিধিত্ব কৰিলে বাকী অন্য কাৰোকে প্ৰতিনিধিত্ব কৰিবলগীয়া নহয় আৰু আমাৰ সমাজখন সবল হৈ পৰিব। এই ক্ষেত্ৰত মই বৰ লাকি, মই ইয়াৰ কাৰণে নহয়, কাৰণ কেলে নৰ্থ ইষ্টত পোনপ্ৰথমে মেৰিকমে পাইছিল এই কমিশ্যনৰ, তাৰপিছত আমাৰ সৰিতা দেৱীয়ে পাইছে, সৰিতা দেৱীৰ পাছত মই পাইছোঁ। আচলতে আমি দেৰগাঁওবাসী ৰাইজে ঐক্যবদ্ধভাৱে আজি ইয়াক দিগন্ত নাথ ডাঙৰীয়াক আমি উষ্ম আদৰণি জনাইছোঁ। কাৰণ দিগন্ত নাথ ডাঙৰীয়াই পেচা হিচাপে লোৱা নাছিলে, সেৱা হিচাপে লৈছিলে। ক্ৰীড়া ক্ষেত্ৰখনত উঠি অহা প্ৰজন্ম যুৱক যুৱতীসকলক এটকাও পইচা নোলোৱাকৈ তেওঁৰ সুদীৰ্ঘ জীৱন তেওঁ খেলৰ লগত জড়িত কৰাইছিলে, আৰু তেওঁ বিভিন্ন অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ তেওঁলোকক লৈ গৈছিলে। আমি সৰু কালৰ পৰা যোনটাক আমি দিগন্ত নাথ ডাঙৰীয়াক দেখা, আৰু আমি দেখি আহিছোঁ তেওঁ কেনেধৰণে একাগ্ৰতাৰে আৰু একো তেওঁ মাচুল নোলোৱাকৈ সেৱা হিচাপে লৈ, সেৱা মাধ্যম হিচাপে লৈ পেলাই তেওঁ এই ক্ষেত্ৰখনত কাম কৰি গৈছে, আৰু সেইকাৰণে ভগৱানে চকু মেলি চাইছে আৰু সৰ্বভাৰতীয় পৰ্যায়ত তেওঁ এটা আসন দখল কৰিছে সভাপতিৰ দৰে। আমি খুব আনন্দিত হৈছোঁ, আৰু অনাগত দিনত বৃহত্তৰ অসমবাসীৰ যুৱক প্ৰজন্মক আগুৱাই নিয়াৰ ক্ষেত্ৰত দিগন্ত নাথ ডাঙৰীয়াই সবল পদক্ষেপ ল'ব, কিবা আমি আশাবাদী। কথা কি মই অসমৰ বুলিয়ে ক'ম, মই অসম বক্সিং সন্থাৰ সম্পাদক হিচাপে মই এই বক্সিংটো আগবঢ়াবলৈ চেষ্টা কৰিছিলোঁ। বিশেষকৈ দেৰগাঁৱত মানে দিগন্ত নাথ ডাঙৰীয়াই যথেষ্টখিনি কষ্ট কৰিছিলে, কষ্ট কৰি আজি এইটো ষ্টেজ পালে, আৰু মই প্ৰাউড ফিল কৰোঁ যে অসমৰ মই আজি ল'ৰাক, মোৰ ষ্টুডেণ্টক তেওঁ আজি ইউথ কমিশ্যন চেয়াৰমেন বনাবলৈ কাৰণে সক্ষম হ'ল। তেওঁ কষ্টৰ বলত হৈছে, আৰু তাৰ লগতে 18 পৰা 22 মাৰ্চত অনুষ্ঠিত হোৱা ইণ্টাৰনেশ্যনেল ৰেফাৰী এণ্ড জাজত ময়ো আছিলোঁ। তাতে তেওঁ সুখ্যাতে যথেষ্টখিনি কষ্ট কৰি উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল। তাৰ বাবে মই তেওঁকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু এইটো আমি প্ৰাউড ফিল কৰোঁ যে আমাৰ অসমৰ এজন সন্তানে আজিৰ ইণ্টাৰনেশ্যনেল ৰেফাৰী এণ্ড জাজত পাছ কৰি পেলাই সুখ্যাতি উত্তীৰ্ণ হৈ আছে। গতিকে তেওঁক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, আশা কৰিছোঁ তেওঁৰ যোগেদিয়ে দেৰগাঁও বক্সিংটো আৰু যথেষ্টখিনি আগবাঢ়ি যাব লাগিব। স্পেচিয়েলি তেওঁক ধন্যবাদ দিব বিচাৰিছোঁ এইটো কাৰণে, দেৰগাঁও অঞ্চলত বক্সিঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো একেবাৰে নাই বুলিয়ে ক'ব পাৰি। তথাপিও তেওঁ ইমানখিনি কষ্ট কৰি আৰু দেৰগাঁও ৰাইজৰ সহায় সহযোগৰ বাবে আজি এইটো পজিশ্যন পাইছে বুলি মই ভাবোঁ। আৰু তাৰ লগতে মই দেৰগাঁওবাসী সকলো ৰাইজক আজি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিমান ধুনীয়াকৈ তেওঁক আজি সন্মান জনালে। তেওঁৰ এই সন্মানটোৰ কাৰণে জনোৱাৰ বাবে তেওঁ আৰু কাম কৰি যাবৰ কাৰণে অলপ অধিক উৎসাহ পাব। গতিকে দেৰগাঁওবাসী ৰাইজৰ সকলো ৰাইজকে মই গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সম্পাদক তথা অসম বক্সিং সন্থাৰ সম্পাদক হিচাপে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ।